কুঁৱৰীটোলত ভয়াৱহ পথ দুৰ্ঘটনা, এগৰাকী যাত্ৰীৰ কৰুণ মৃত্যু। নমস্কাৰ, কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম। আজিৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাটো সংঘটিত হয় কুঁৱৰীটোলৰ ৰাষ্ট্ৰীয় ঘাইপথত, য'ত এখন যাত্ৰী কঢ়িওৱা টেম্পো অবৈধভাৱে পথত আবদ্ধ কৰি ৰখা অৱস্থাত আছিল। ঠিক সেই সময়তে এটা তেল টেংকাৰ আৰু এখন স্কুটিৰ মাজত সংঘটিত হয় ভয়ংকৰ সংঘৰ্ষ। এই ভয়াৱহ সংঘৰ্ষৰ ফলত স্কুটিৰ আৰোহী যুৱকজনৰ ঘটনাস্থলীতে মৃত্যুবৰণ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ আৰক্ষীৰ দল বাহিনী তৎপৰ উপস্থিত হয়। স্থানীয় ৰাইজৰ মতে, টেম্পোৱে নিৰ্ধাৰিত স্থানৰ বাহিৰে পথত থিয় হৈ আছিল, যাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ পিছত ঘাইপথত যান-বাহনৰ ব্যাপক জঁট সৃষ্টি হয় যদিও আৰক্ষীয়ে তৎপৰতাৰে পৰিস্থিতি স্বাভাৱিক কৰি তোলে। ঘটনাটোক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। এই ঘটনাই পুনৰ প্ৰমাণ কৰিছে যে অবৈধভাৱে পথ আবদ্ধ কৰাৰ ফলত কিমান ভয়ংকৰ পৰিণতি ঘটিব পাৰে। অধিক জানিবলৈ চাই থাকক কলিয়াবৰ নিউজ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।